হোজাইত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা। হোজাৰ বিষ্ণুপুৰৰ এগৰাকী বোৱাৰী নিৰুদ্দেশৰ ঘটনাই তোলপাৰ লগাইছে জিলাখনত। ঘটনা অনুসৰি স্বামী বহিৰাজ্যত কৰ্মৰতৰ সুযোগ লৈ যোৱা ২৬ জানুৱাৰী তাৰিখে হোজাই বিষ্ণুপুৰৰ অনুপম সিংহৰ পত্নী ২৬ বছৰীয়া নিকিতা দেৱীয়ে নিজৰ দুটি পুত্ৰ সন্তানক ঘৰতে এৰি বেংকলৈ যোৱাৰ পাছতে নিৰুদ্দেশ হয়। আনহাতে পত্নী নিৰুদ্দেশৰ পাছতে পৰিয়ালৰ লোকে হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে কোনো সংসূত্ৰ নাই পত্নীৰ। সেয়েহে উপায়ুক্তৰ হৈ স্বামী অনুপমে কণ কণ ল'ৰা দুটাৰ মুখলৈ চাই পত্নী নিকিতা দেৱীক ঘৰলৈ ঘূৰি আহিবলৈ জনাইছে আহ্বান। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। কেতিয়া হেৰাইছে? জানুৱাৰী ২৬ তাৰিখ দেওবাৰ দিনা। দেওবাৰে ২৬ তাৰিখ। কি নাম ছোৱালীজনীৰ? নিকিতা দেৱী। কেনেকৈ ঘৰৰ পৰা পলাইছে নে ক'ত গৈছিলে? হাজবেণ্ডৰ ঘৰৰ পৰা তাৰ হাজবেণ্ডে ফোন কৰিছে 11:30 বাজি, পইচা ওলাব গৈছে বোলে, ছোৱালীটো অহা নাই বোলে। পইচা ওলাবলৈ বেংকলৈ গৈছিলে মানে? বেংকলৈ গৈছে বোলে, তাৰ পৰা অহা নাই বুলি ফোন কৰিছিলে। আমাৰতো নাযায়, আমাৰ ঘৰৰ পৰাও নহয় যায়, আমাৰ ঘৰৰ পৰা এতিয়ালৈকে বিচাৰি পোৱা নাই? এতিয়াৰ পৰা বিচাৰি পোৱা নাই। কি আহ্বান জনাব হা? ছোৱালীলৈ কি ক'ব আপুনি? ছোৱালী যেনেকুৱা হ'লেও ঘৰত আহিব লাগে, ঘৰত চাব লাগে আমাৰ ঘৰতে। ছোৱালীৰ মাক হয় ন আপুনি? ছোৱালীৰ মা। ২৬ তাৰিখে দেওবাৰ দিনাখন মানে 11:30 বজাত মোক ফোন কৰিছিলে, মানে বেংকৰ পৰা আধাৰ কাৰ্ড লিংক কৰি কিনি পইচা ওলাব যাম বুলি। তাৰপিছত গৈছে, হোজাই পোৱালৈকেতো মোৰ লগত কথা পাতি আছিলে ফোনত, লাইনতেই গৈছে। তাৰপিছত নামাৰ পিছতে ফোনটো কাটি দিছে। তাৰপিছত মোৰ ফোন ৰিচিভ কৰা নাই। মই কমচে কম 40-50 বাৰমান ৰিং কৰিছিলোঁ, কিন্তু ৰিচিভ কৰা নাই। তাৰপিছত মোবাইলটো অফ কৰি দিছে। তাৰপিছতেতো আজিলৈকেতো কোনো খবৰ পোৱা নাই, মানে এতিয়ালৈকে ছোৱালীৰ মানে খবৰ একো নাই মানে। আপোনাৰ পত্নী হয় ন? নিজৰ ৱাইফ হয়। কি নাম আছিলে? নিকিতা দেৱী আছে। ল'ৰা ছোৱালী আছিল নেকি? ল'ৰা দুটা আছে, এটা 8 বছৰ হৈছে আৰু এটা 3.5 বছৰ হৈছে। আজিলৈকে একো খবৰ পোৱা নাই? আজিলৈকে একো খবৰ পোৱা নাই। কি আহ্বান জনাব পত্নীলৈ? যেনেকুৱা হ'লেও মানে ল'ৰা দুটাৰ কাৰণেতো মাটো পালে ভাল, যেনেকুৱা হ'লেও মাটো ওলাব লাগে। আপোনাৰ মনত কি সন্দেহ হয়? তাই পলাই গৈছে নে কোনোবা দুষ্ট চক্ৰৰ কবলত? এইটোতো ময়ো কি ক'ম, ময়ো এতিয়া অৰুণাচলত আছিলোঁ, এতিয়া ময়ো ঘৰত নাছিলোঁ। কথাটো ভালেই পাতি আছিলে, কোনো হাই কাজিয়া কৰাও নাছিলে। কণ্টেক্টটো মই ডাইৰেক্টলি কেনেকৈ ক'ম পলাই গৈছে, এনেকুৱা হৈছে বুলি। আপোনালোকে আৰক্ষীৰ কাষ চাপিছে ন? আমি থানাত গৈ কিনি মিচিং ৰিপৰ্ট এণ্ট্ৰি কৰিছোঁ। থানাতেও ৰিকুৱেষ্ট কৰিছিলোঁ, মানে ৰিকভাৰী কৰি দিবৰ কাৰণে। এতিয়ালৈকে কোনো খবৰ পোৱা নাই? কোনো খবৰ হোৱা নাই, মানে লোকেশ্যনটো ইহঁতে পাইছে বুলি কৈছে। তো লোকেশ্যনটো বিহাৰ ৰাজেন্দ্ৰ নগৰত আছে বুলি কৈছে, কিন্তু আজিলৈকে কোনো ৰিকভাৰী এনেকুৱা পোৱা নাই। কি সন্দেহ হৈছে আপোনাৰ? দুষ্ট চক্ৰৰ কবলত পৰিছে নেকি? এইটো কথাটোতো আমি ডাইৰেক্টলি কেনেকৈ ক'ম, এতিয়ালৈকেতো দেখা নাই, শুনা নাই একো। বস্তুটো শুনিলে দেখিলে খবৰটো পালেহে বুজিব পাম, তো এনেকুৱা হৈছে বুলি। একজেক্টলিটো একো বুজি পোৱা নাই আমাৰ।